ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 18 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 6:55 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 7:12 পৰ্যন্ত, আকৌ 10:46 পৰা 12:01 পৰ্যন্ত, আকৌ 2:34 পৰা 3:21 পৰ্যন্ত, আকৌ 4:54 পৰা 5:47 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ দ্ৰুত পৰিৱৰ্তনেৰে ভৰা দিন অনুভৱ কৰিব। হঠাতে হয়তো আপোনাৰ সত্যৰ অন্বেষ ঘটিব। সন্তানসকলৰ শ্ৰেণীৰ কামত অভাৱনীয় আজি মেজাজৰ পৰিৱৰ্তন পৰিদৰ্শন কৰিব পাৰে, গতিকে তেওঁলোকক বুজাৰ শৈলীৰে আপুনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। ঘৰখনৰ গৃহিণীসকলে আজি ডাঙৰ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কিছু আৰ্থিক ব্যয় জন্মিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা অনুসৰি আগবাঢ়িলে ভাল ফল পাব। পৰিয়ালৰ কোনো অনুষ্ঠানৰ পৰিকল্পনা আজি সলনি হ'ব পাৰে। কিছু অস্থিৰতাৰ পিছত ঘৰলৈ কিছু শান্তি অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। দলীয় কামবোৰ হঠাতে পুনৰ গঠন হ'ব। কলাক্ষেত্ৰত থকাসকলে নিজৰ সমগ্ৰ দৃষ্টিভংগী সলনি কৰি তেওঁলোকে আগবাঢ়িব পাৰিব। আইনী ক্ষেত্ৰত থকাসকলে আজি নতুন গোচৰৰ আজি প্ৰমাণ সকলো কৰি আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকৰ দিনটো আজি আপোনালোকৰ পক্ষত হ'ব। পৰিচালনা কৰ্মীসকলে তেওঁলোকৰ দলৰ ভিতৰতে হঠাতে ক্ষমতাৰ পৰিৱৰ্তন লক্ষ্য কৰিব, যাৰ ফলত তেওঁলোকৰ নতুন কিছু সুখী অনুভৱ কৰিব পাৰিব আৰু নতুন কিছু পৰিৱৰ্তনো দেখা দিব। ফ্ৰিলেন্সাৰসকলে নতুন ক্লাইণ্ট আজি বিচাৰি পাব। তেওঁলোকৰ ইয়াৰ ফলত তেওঁলোকৰ নিজৰ উন্নতি দেখা পাব, কিন্তু কামবোৰ যদি ভালদৰে কৰে তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পাব। আজি আপোনাৰ আৱেগত অধিপত্য বিস্তাৰ কৰিব নাযাব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব। আজি হয়তো আপোনালোকে পুৰণি চিনাকি এজনৰ পৰিৱৰ্তিত আচৰণত অবিবাহিতসকলে হয়তো আচৰিত হ'ব পাৰে, গতিকে দম্পতীৰ মাজত হঠাৎ আজি কাজিয়া হোৱাৰ সম্ভাৱনা আছে। বন্ধুত্বত সাৱধান হ'ব লাগিব। পুৰণি বাৰ্তাই হয়তো অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে বন্ধুত্বৰ সৈতে অলপ সাৱধান হৈ চলিবলৈ চেষ্টা কৰক। আপোনাৰ আত্মবিশ্বাসক আজি প্ৰত্যাহ্বান জনোৱাটো আপোনাৰ বাবে ভাল নহ'ব। আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ডায়েবেটিছ ৰোগীসকলৰ কিছু পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে ভাল হ'ব। আপুনি হঠাতে আজি বিষৰ সমস্যা অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু অতিমাত্ৰা চিন্তা কৰাটো এৰক। ইয়াৰ ফলত অতি সোনকালে আপোনালোকে সকাহ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰত উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সন্তানসকলৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক আৰু নিজৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰি আজি আপুনি পৰিৱেশ লঘু কৰি তুলিবলৈ সক্ষম হ'ব। গৃহিণীসকলে নতুন সজ্জাৰে ঘৰখন আৰু শক্তিশালী কৰি তুলিব পাৰিব আৰু সকলোৰে মনোমোহা কৰি তুলিব। সৰু সৰু পৰিয়ালৰ সমাৱেশ আৰু ৰাতিৰ আহাৰ আলোচনা কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সামান্য আৰ্থিক লাভৰো আজি সম্ভাৱনা আছে। পৰিৱেশত সৰলতা আৰু উদযাপনৰ সুন্দৰ মিশ্ৰণ দেখা গৈছে। আজিয়ে প্ৰমাণ কৰিব যে আপোনাৰ সৰু সৰু আনন্দৰ সম্পৰ্কবোৰ মজবুত কৰি তুলিব। কৰ্মক্ষেত্ৰত আপুনি আজি দলীয় সহায় লাভ কৰাটো খুবেই জৰুৰী হ'ব। দলৰ ভিতৰত সম্পূৰ্ণ সমন্বয় ৰখাটো খুবেই প্ৰয়োজনীয় হ'ব। কলাৰ সৈতে জড়িতসকলে নিজৰ ডিজাইন চূড়ান্ত কৰি প্ৰশংসা লাভ কৰিব পাৰিব। মেনেজমেণ্ট টীমৰ মনোবল আজি উচ্চ থাকিব, গতিকে যিকোনো সিদ্ধান্ত আপোনালোকে আজি ল'ব পাৰিব। চিকিৎসা পেছাদাৰীসকলে এটা জটিল ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা উপযুক্ত নিৰ্দেশনা লাভ কৰি তেওঁলোকে কামবোৰ আগুৱাই লৈ যাব পাৰিব। ফ্ৰিলেন্সাৰসকলে গোটৰ সহযোগিতাৰ সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকৰ কামবোৰো ভালদৰে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। সম্পৰ্কবোৰ আজি অধিক অন্তৰংগ অনুভৱ হ'ব। সৰু সৰু কথাত আজি আপোনালোকে আনন্দ পাব।
অবিবাহিতসকলে আজি নতুন কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰিব। দম্পতীয়ে এটা সৰু কৃতিত্ব উদযাপন কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। বন্ধুত্বৰ পুৰণি মতানৈক্যবোৰ সমাধান কৰিলে আজি আপোনাৰ পুৰণি স্মৃতিবোৰ পুনৰ আপোনালোকে আনন্দ কৰিব পাৰিব। সম্পৰ্কত আপোনালোকৰ বিশ্বাস থকাটো আপোনালোকে প্ৰাধান্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ আৰু অধিক আগবাঢ়ি যোৱাত সহায় পাব। আজি আপোনাৰ টোপনিৰ সমস্যাৰ ফলত আপোনালোকৰ কিছু গাত দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে খোজ কাঢ়িবলৈ অভ্যাস কৰক। আৰু আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত যদি ভাল ফলাফল পাব লাগে তেনেহ'লে সুষম আহাৰ গ্ৰহণ কৰিব। ছালৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু অসুবিধা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আপোনাৰ মনটো আজি শান্ত কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰক। অস্থিৰতাৰ সৃষ্টি হ'লে আপোনালোকৰ বাবে কিছু শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব, গতিকে আপোনালোকে ঠাণ্ডা পৰিৱেশত বা শান্ত পৰিৱেশত ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অলপ আপুনি গতিশীলতা দেখিব। ঘৰত কথা বতৰা সজীৱ হ'ব আৰু আপোনাৰ মানুহে হয়তো আপোনাৰ মতামত সহজে গ্ৰহণ কৰিব পাৰিব। এজন বয়োজ্যেষ্ঠৰ পৰা পোৱা ব্যৱহাৰিক পৰামৰ্শ আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। মহিলাসকলে আজি নিজৰ ৰুটিনত এক বেলেগ ছন্দ অনুভৱ কৰিব পাৰিব আৰু ঘৰুৱা কাম কাজ পৰিচালনাযোগ্য গতিৰে সম্পূৰ্ণ হ'ব। কোনোবা ওচৰ চুবুৰীয়া বা চিনাকি মানুহৰ লগত সুখৰ কথা বতৰা অপ্ৰত্যাশিতভাৱে হ'ব পাৰে, গতিকে আৰ্থিক সিদ্ধান্তবোৰ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক। কোনো ধৰণৰ খৰখেদা নকৰিব। নতুন নতুন কামৰ আজি উন্মেষ ঘটাৰ পৰিলক্ষিত হ'ব। মানুহে আপোনাৰ বুজাবুজিৰ শলাগ ল'ব। পুৰণি সমস্যাবোৰ সমাধান হোৱা যেন অনুভৱ কৰি আপোনালোকে আজি আনন্দিত হ'ব। দলীয় সহযোগিতা বৃদ্ধি পাব। কাৰ্যালয়ৰ পৰিৱেশ সুষম হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত স্পষ্টতা বৃদ্ধি কৰিলে আপোনালোকৰ লাভজনক অৱস্থাত থাকিব। কোনো সভা আদিত আপোনালোকে শান্ত হৈ থকাটোৱে আপোনাৰ বাবে লাভজনক হ'ব। আৰু এটা কাৰিকৰী সমস্যা হঠাতে সমাধান হ'লে আপোনালোকে ইয়াৰ পৰা নতুন শক্তি অনুভৱ কৰিব পাৰিব। সহকৰ্মীৰ পৰা নতুন কিবা এটা শিকি আজি আপোনালোকে নিজৰ কামত যদি সেইবোৰ নিয়োজিত কৰে বা প্ৰয়োগ কৰে তেনেহ'লে আপোনালোকে সেই ক্ষেত্ৰত ভাল ফল দেখিব। পৰিকল্পনাই আজি গতি লাভ কৰিব। দিনটো ফলপ্ৰসূ বুলিও আপোনাৰ প্ৰমাণিত হ'ব। এটা নতুন দিশে নতুন সুযোগৰ আপোনাৰ সৃষ্টিও কৰিব। সম্পৰ্কবোৰ আজি আপোনালোকৰ প্ৰাণবদ্ধ হৈ পৰিব। আপোনাৰ সংগীয়ে আপোনাৰ অনুভৱ বুজি পাব। পুৰণি উত্তেজনাৰ এটাৰ সন্দৰ্ভত নতুন কোমল কথা বতৰাৰ সৃষ্টি হ'ব। হৃদযন্ত্ৰৰ স্তৰত বিশ্বাস গভীৰ হ'ব আৰু অবিবাহিত মানুহে নতুন কাৰোবাক লগ পাই তেওঁলোকে সুখী অনুভৱ কৰিব। এটা ছুটিৰ ভ্ৰমণে আপোনালোকক আনন্দ কঢ়িয়াই আনিব। প্ৰেম বিচাৰি পোৱাৰ পৰা আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু মনত মানসিক শান্তিও দেখা পাব। ভুল বুজাবুজি কমি যাব। আজি নতুন আপোনালোকৰ সম্পৰ্ক গঠন হ'ব। সম্পৰ্কত আপোনালোকৰ শান্তি অনুভৱ কৰিব আৰু দিনটো লঘু আৰু কোমল আপোনালোকে অনুভৱ কৰিবলৈ সক্ষম হ'ব। বতৰৰ পৰিৱৰ্তনে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব, গতিকে যত্ন লওক। খাদ্যাভ্যাস লঘু ৰাখক। দীৰ্ঘদিনীয়া অস্থিৰতাবোৰ আজি আপোনাৰ কমি যোৱা পৰিলক্ষিত হ'ব, গতিকে ৰাতিপুৱা খোজ কাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো সতেজতা অনুভৱ কৰিব পাৰিব। যোগাসনে আপোনাৰ মন আৰু শৰীৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব, গতিকে এইবোৰ কাৰ্য কৰিলে আপোনাৰ মানসিক চাপ ক্ৰমান্বয়ে কমি আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এটা সুখৰ দিন অনুভৱ কৰিব আপুনি। বয়োজ্যেষ্ঠসকলে পথ প্ৰদৰ্শন কৰিব আৰু ল'ৰা ছোৱালীয়ে আপোনাৰ কিছু লঘু দুষ্টামিৰে ঘৰৰ আৰামদায়কতা বৃদ্ধি কৰিব। মহিলাসকলে নতুন সজ্জাৰ কথা বিবেচনা কৰিব পাৰিব। পৰিয়ালৰ ভিতৰত এটা বিষয়ক লৈ নিস্তব্ধ আলোচনা হ'ব যদিও পৰিৱেশ সুখদায়ক হৈ থাকিব। সামান্য আৰ্থিক লাভে আজি হয়তো আপোনাক উৎসাহৰ সৃষ্টি কৰিব। আত্মীয়ৰ উদযাপনৰ বিষয়ে কিছু লঘু আলোচনাৰ সম্ভাৱনা আছে। বন্ধুৰ সৈতে আজি আৱেগিক সংযোগ গভীৰ হোৱাটো আপোনাৰ বাবে ভাল। মনটোৱে কিছু সৃষ্টিশীল পৰিকল্পনাৰ মাজত গভীৰভাৱে ডুব যাবলৈও সম্ভাৱনা আছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰিব। সহকৰ্মীৰ সৈতে আজি আপোনালোকৰ আৱেগিক আলোচনাই নতুন ধাৰণা জগাই তুলিব। দলীয় কামৰ গুৰুত্বৰ বিষয়ে আপুনি গভীৰভাৱে বুজিব পাৰিব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়ে আপোনাৰ শান্ত স্বভাৱৰ শলাগো ল'ব। চাকৰিৰ সলনিৰ চিন্তা আহিব পাৰে, কিন্তু খৰখেদা কৰাটো ভাল ধাৰণা নহয়। সভাই ইতিবাচক ৰূপ ল'ব পাৰে, গতিকে আপোনালোকে অলপ ভাবি চিন্তি সভাবোৰ কৰিবলৈ চেষ্টা কৰিব।
নতুন দক্ষতা বা প্ৰশিক্ষণৰ কথা আজি চিন্তা কৰিলে আপোনালোকৰ উন্নতি দেখিব আৰু আপোনাৰ কাগজ পত্ৰৰ কাম লেহেমীয়া হ'ব পাৰে, কিন্তু আপোনালোকে সাৱধানে কৰাটো খুবেই জৰুৰী হ'ব। আৱেগে আপোনাৰ আজি প্ৰেম জীৱনত অধিপত্য বিস্তাৰ কৰিব। পুৰণি মতানৈক্যবোৰ সমাধান হোৱাৰ পথত আছে। আপোনাৰ সংগী অধিক সংবেদনশীল হ'ব আৰু নতুন মুখামুখিৰ ফলত অবিবাহিতসকলে লাভৱানো হোৱা পৰিলক্ষিত হ'ব। আৱেগিক কথা বতৰাবোৰে আপোনাৰ সম্পৰ্কত মজবুত কৰি তুলিব। এটা বাৰ্তাই আপোনাৰ হৃদয়খন আজি আলোড়িত কৰিব। আপুনি হয়তো ছুটি ভ্ৰমণৰ কথা চিন্তা কৰিব পাৰে, গতিকে এনেধৰণৰ কাৰ্যকলাপে আপোনালোকক আজি সকাহ দিব। আজি আপোনালোকৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে প্ৰচুৰ পৰিমাণে পানী খাব। লঘু খাদ্যই শক্তি প্ৰদান কৰিব। দীৰ্ঘদিনীয়া যিবোৰ বিষ আছিলে সেইবোৰ আজি কম হোৱাৰ সম্ভাৱনা আছে। লঘু খোজকাঢ়ক, উপকাৰ পাব। ছাল আৰু পেটৰ সামান্য অস্বস্তি হ'ব পাৰে। শান্ত পৰিৱেশে আপোনাক সকাহ দিব। সৃষ্টিশীল চিন্তাই মনটো লঘু কৰি তুলিব আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ ৰাতিপুৱা দায়িত্ব বৃদ্ধি পাব, কিন্তু প্ৰতিটো বোজা আপুনি পৰিচালনা কৰিবলৈ জানিব লাগিব। বয়োজ্যেষ্ঠসকলে নিজৰ আচৰণত কঠোৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে আচৰণ ৰাখিবলৈ হ'লে অলপ শান্ত হৈ কৰিবলৈ চেষ্টা কৰিব। সন্তানে আপোনাৰ এটা নতুন ধাৰণাৰে আচৰিত কৰি তুলিব, গতিকে তেওঁলোকৰ কামৰ আপুনি আজি শলাগ লওক আৰু লগতে তেওঁলোকক আপুনি সহায় কৰিব লগাও আজি হ'ব পাৰে। ঘৰৰ কামত হঠাতে আজি কিছু আপোনালোকৰ বাধা অহাৰ সম্ভাৱনা আছে, কিন্তু মহিলাসকলে তেওঁলোকে সুস্থ মনেৰে তেওঁলোকে এইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ব্যস্ত হৈ থাকিব। আৰ্থিক বিষয়টো আপোনালোকৰ মনোযোগৰ প্ৰয়োজন আছে। কিছু কামৰ সন্দৰ্ভত আজি পৰিয়ালৰ ভিতৰতে কিছু সামান্য উত্তেজনা হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিবলৈ যত্ন কৰিব। একেলগে কেইবাটাও কাম আজি চম্ভালিব লগা হ'ব পাৰে। এটা প্ৰকল্পৰ সময়সীমাই আপোনাৰ হেঁচাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি দৃঢ় প্ৰতিজ্ঞ হৈ থাকিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু কামৰ গতিও আপোনালোকে ভালদৰে চলাই নিব পাৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি লক্ষ্য স্থাপন কৰিব পাৰিব। সহকৰ্মীসকলে এই ক্ষেত্ৰত আপোনাক সহায়ো কৰিব। চাকৰি সলনি কৰাৰ চিন্তা আজি মনলৈ আহিব পাৰে, কিন্তু আপোনাৰ এই সময়খিনি সঠিক নহয়, গতিকে সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। কিছুমান কাগজ পত্ৰৰ কাম আজি পলম হ'ব পাৰে, কিন্তু তথাপিও আপোনালোকে ভালদৰে চালি জাৰি চাই তাৰপিছতহে আগবাঢ়িবলৈ যত্ন কৰিব। সামান্য ভুলৰ বাবে আপোনাৰ কিছু বৃহৎ লোকচানৰ সম্ভাৱনা আছে। মানসিক চাপে আজি আপোনালোকৰ যোগাযোগ লেহেমীয়া কৰি তুলিব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ ব্যস্ততা বুজিব, কিন্তু কথা পতাৰ আশা কৰিব, কিন্তু আপুনি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক আপোনাৰ কামত নিয়োজিত কৰি তেওঁলোকৰ পৰা ভালদৰে যদি পৰামৰ্শ লৈ আগবাঢ়ে, তেনেহ'লে আপোনাৰ কামবোৰো সোনকালে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। পুৰণি কিছু অনুভৱবোৰ হয়তো আজি প্ৰকাশ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু কথোপকথনে আজি আপোনালোকৰ কিছু মৃদু আভাস দিব। ইয়াৰ ফলত আপোনালোকে কিছু সকাহ পাব। অবিবাহিতসকলে শান্ত আচৰণৰ কোনোবা এজনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পাৰিব আৰু আজিৰ দিনটো আপোনালোকৰ সম্পৰ্ক স্থাপনৰো ভাল দিন বুলি প্ৰমাণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিমাত্ৰা কাম কৰিলে আপোনাৰ শৰীৰ গধুৰ হৈ পৰিব পাৰে, গতিকে কোমল ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰিব। সুষম খাদ্য বজাই ৰাখক। দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ স্ক্ৰীনৰ আগত নাথাকিব, নহ'লে চকু আপোনালোকৰ টান হোৱাৰ সম্ভাৱনা আছে। কম সময়ৰ বাবে আপোনালোকে কিছু নিজৰ ভাল লগা কাৰ্যকলাপত নিয়োজিত হ'বলৈ চেষ্টা কৰক আৰু নিসংগতাত কিছু সময় কটাই ধ্যান কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। আৱেগিক চাপে আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে এনেধৰণৰ কাৰ্যকলাপে আপোনাক সকাহ দিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটো আকৰ্ষণ, বিভ্ৰান্তি আৰু তীব্ৰ শক্তি সকলো একেলগে আহিব। দীৰ্ঘদিনীয়া আলোচনাৰ বিষয় এটা হঠাতে আজি ঘৰত আলোচনাৰ বিষয় হৈ পৰিব পাৰে। আপুনি কাম কৰি থকাৰ সময়ত বয়োজ্যেষ্ঠসকলে আপোনাৰ কথাত বাধা দিব পাৰে, গতিকে তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰিব যাতে আপোনালোকৰ সম্পৰ্ক বিচ্ছেদ নহয়। সন্তানসকলৰ হঠকাৰী হৈ পৰিব পাৰে আজি। অবাঞ্ছিত কাম আপোনাৰ মহিলাসকলে বিৰক্ত হ'ব পাৰে। এটা আকৰ্ষণীয় আৰ্থিক প্ৰস্তাৱে আজি দৃষ্টি আকৰ্ষণ কৰিব, গতিকে এটা সৰু পাৰিবাৰিক লাভ হোৱাৰো আজি আপোনাৰ সম্ভাৱনা আছে। কোনো কামৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হ'লে আপুনি আজি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। এটা অফাৰৰ চৰ্ত আজি জটিলো হৈ যাব পাৰে। সহকৰ্মীসকলে হয়তো লুকাই থকা কিবা এটাৰ ইংগিতো দিব পাৰে আপোনাক, গতিকে তেওঁলোকৰ অনুভৱক আপুনি সন্মান জনাওক আৰু আপোনাৰ যিসকল বিষয়া আছে তেওঁলোকে আপোনাৰ কামৰ বোজা আজি বৃদ্ধি কৰিব পাৰে।
গতিকে আপোনাৰ সহকৰ্মীৰ দ্বাৰা আপোনাৰ কামবোৰ লঘু কৰিবলৈ চেষ্টা কৰিব। এজন ক্লায়েণ্টৰ আচৰণ আজি অস্বাভাৱিক যেন লাগিব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে আচৰণ ৰাখোঁতে অলপ সাৱধান হ'ব। আৰু ফ্ৰিলেন্সাৰসকলক আজি এটা আকৰ্ষণীয় কিন্তু বিৰক্তিকৰ প্ৰজেক্ট প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে, কিন্তু প্ৰজেক্টবোৰ যদি ভালদৰে কৰিব পাৰে তেনেহ'লে সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ তীব্ৰ আৱেগে আপোনাৰ প্ৰেম জীৱনত অধিপত্য বিস্তাৰ কৰিব আৰু আপোনাৰ সংগীয়ে হঠাতে এটা পুৰণি বিষয় উত্থাপন কৰিব পাৰিব। যোগাযোগত আজি আপোনালোকৰ কিছু জটিলতা দেখা পাব পাৰে, কিন্তু আকৰ্ষণ থাকিব আপোনালোকৰ। অবিবাহিতসকলে হয়তো কোনো ৰহস্যময় ব্যক্তিৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰিব পাৰে। প্ৰেমিকৰ পৰা অহা বাৰ্তাৰ প্ৰতি পলমকৈ সঁহাৰি দিলে আজি উদ্বেগ বৃদ্ধি পাব পাৰে, গতিকে সন্মান প্ৰদৰ্শন কৰক। কিছুমান নিজৰ সম্পৰ্কত নিয়ন্ত্ৰণৰ ভাৱ অনুভৱ আজি কৰালে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ মধুৰতাৰো সৃষ্টি হ'ব। আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গধুৰ অনুভৱ কৰিব পাৰে, গতিকে অত্যাধিক আপোনালোকে অস্থিৰতা বৃদ্ধি পাব পাৰে। পৰ্দাৰ সময় কিছু কমাই দিয়ক, ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল থাকিব। প্ৰবল ইচ্ছাই ভাৰসাম্যহীন অনুভৱৰ সৃষ্টি কৰিব পাৰে। এটা চুটি ধ্যান কৰিলে আপোনালোকে সকাহ পাব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকে আজি পানী খাবলৈ যত্ন কৰিব আৰু শাৰীৰিক দিশত আপোনালোকে কিছু গুৰুত্ব দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকে ৰাতিপুৱা আপোনাৰ মনটো কোনো অজান চিন্তাত আবদ্ধ কৰি ৰাখিব পাৰিব। ঘৰখন শান্তিপূৰ্ণ হ'ব যদিও ভিতৰত সামান্য অস্বস্তিৰ ভাৱ এটা থাকিব পাৰে। বয়োজ্যেষ্ঠসকলৰ সিদ্ধান্তক আজি আপুনি যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে স্থগিত হোৱাৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকৰ পৰামৰ্শক যদি সন্মান প্ৰদৰ্শন কৰে ভৱিষ্যতেও আপোনালোকে তেওঁলোকৰ পৰা ভাল পৰামৰ্শবোৰ পাই থাকিব। সৰু সৰু কথাবোৰত ল'ৰা ছোৱালীয়ে আপোনালোকক প্ৰশ্ন উত্থাপন কৰিব পাৰে, গতিকে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াটো আপোনালোকৰ দায়িত্ব হ'ব আৰু তেওঁলোকক ভালদৰে বুজালে তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব। মহিলাসকলে বিভ্ৰান্তি আজি অনুভৱ কৰিব পাৰে। আৰ্থিক বাধাৰো সৃষ্টি হ'ব পাৰে, কিন্তু প্ৰকৃত সমস্যাটো গুৰুত্বপূৰ্ণ নহ'ব পাৰে, গতিকে প্ৰকৃত সত্যটো গম নোপোৱাকৈ আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। কিছুমান পৰিয়ালৰ পৰিকল্পনা লৈ আজি সন্দেহ থাকিব পাৰে, গতিকে পৰিয়ালত আপোনালোকে আজি পুনৰ আলোচনা কৰাটো ভাল হ'ব। এই ক্ষেত্ৰত তেতিয়াহে আপোনালোকৰ কিবা এটা সমাধান ওলাই আহিব। সহকৰ্মীসকলৰ সৈতে যোগাযোগ আজি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে যোগাযোগ বেয়া নকৰিব। আপোনাৰ সামৰ্থ্যৰ ওপৰত আজি আস্থা হেৰুৱাব পাৰে ঊৰ্ধ্বতন বিষয়াসকলে, গতিকে আপুনি আজি নিজৰ কামবোৰ ভালদৰে নিজৰ নিৰীক্ষণত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পুনৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ ইমেইলৰ উত্তৰ পলমকৈ দিলে আপোনালোকৰ কিছু বিভ্ৰান্তি বৃদ্ধি পাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ক্ষেত্ৰবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। আইনী কাৰিকৰী বা কলাত্মক ক্ষেত্ৰত কাম কৰাসকলে নিয়ম বা পদ্ধতিৰ দ্বাৰা আবদ্ধ অনুভৱ কৰিব পাৰে। ক্লায়েণ্টসকলে ফ্ৰিলেন্সাৰসকলক চৰ্তসমূহৰ সৈতে বান্ধিবলৈ চেষ্টা কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত আজি আৱেগ অধিক বশ হৈ পৰিব পাৰে। আপুনি হয়তো আপোনাৰ সংগীৰ আগত কিবা এটা প্ৰকাশ কৰিব বিচাৰিব, কিন্তু আপোনাৰ কথাবোৰ লৰচৰ কৰিব, গতিকে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। অতীতৰ অভিজ্ঞতাবোৰ আজি হৈ ঘূৰি আহিব, গতিকে আপোনালোকে পুনৰ এই ক্ষেত্ৰত সাৱধান হৈ কথা বতৰাবোৰ পাতিবলৈ যত্ন কৰিব। অবিবাহিতসকলে হয়তো কাৰোবাৰ উদ্দেশ্য আজি অস্পষ্ট বুলি বিবেচনা কৰিব পাৰে। বাৰ্তা পঢ়াৰ পিছতো আপোনাৰ আজি কোনো সঁহাৰি দিয়াৰ প্ৰৱণতা নাথাকিব, গতিকে আপুনি নিজেই চেষ্টা চলাব লাগিব। আজি সভাৰ পৰিকল্পনাবোৰ পিছুৱাই দিয়াৰ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকৰ ভাল হ'ব। বন্ধুসকলে স্পৰ্শকাতৰ বিষয় এটা স্পৰ্শ কৰিব পাৰে, গতিকে সম্পৰ্কবোৰ পুনৰ বাধাৰ অনুভৱ হোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। মানসিক চাপ আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে ভাৰসাম্যহীন যিবোৰ কাৰ্যকলাপ সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখক। অলপ খোজকাঢ়িলে আপোনাৰ লাভজনক অৱস্থাত থাকিব আৰু যোগাসন আৰু ধ্যান কৰিলে আপোনালোকৰ মানসিক অৱস্থা সকাহ পাব আৰু আপুনি আজি পুৰণি ঔষধ এটা পুনৰ আৰম্ভ কৰাৰ কথাও চিন্তা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত পুনৰ আকৌ ভাল প্ৰভাৱ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এটা পুৰণি স্মৃতিৰ উষ্ণতাই আপোনাৰ হৃদয়খন কোমল কৰি তুলিব। পুৰণি সম্পত্তিৰ লগত জড়িত আলোচনা ঘৰতে আজি উত্থাপন হ'ব। জ্যেষ্ঠসকলে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা দিবলৈ আজি চেষ্টা কৰিব। পাহৰি যোৱা এটা পৰম্পৰাগত যিবোৰ আপোনালোকৰ কাৰ্যকলাপ আছিলে সেইবোৰৰ প্ৰতি সন্তানসকলে আজি আগ্ৰহ প্ৰকাশ কৰিব। ইয়াৰ ফলত ঘৰত পুনৰ আনন্দৰ সৃষ্টি হ'ব।
মহিলাসকলে হঠাতে এটা পুৰণি কাম সম্পূৰ্ণ কৰাৰ যি হেঁপাহ অনুভৱ কৰিব, এটা সুখদায়ক পাৰিবাৰিক কথা বতৰা গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। পুৰণি যোগাযোগৰ দ্বাৰা আৰ্থিক সাহায্যৰ ইংগিতো পোৱা গৈছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আজি ভাল ফল দেখিব। প্ৰাক্তন সহকৰ্মী বা পুৰণি ক্লায়েণ্টৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ আজি লাভ হ'ব। এটা অসমাপ্ত কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ কৰ্মক্ষেত্ৰত। কলা শিক্ষা আৰু পৰামৰ্শদাতাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে আজি পুৰণি ধাৰণাবোৰ পুনৰ উত্থাপন কৰি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু লাভজনক অৱস্থাতো থাকিব। অতীতৰ অভিজ্ঞতাসমূহ দলীয় কামত উপযোগী হ'ব, গতিকে আপোনালোকে পুৰণি যিবোৰ আপোনালোকৰ অভিজ্ঞতা আছিলে সেইবোৰ আজি বুদ্ধিমত্তাৰে খটুৱাবলৈ চেষ্টা কৰিব। সামাজিক কামৰ লগত জড়িতসকলে আজি এজন বয়োজ্যেষ্ঠৰ পৰা পথ প্ৰদৰ্শন পাব। ইয়াৰ ফলত তেওঁলোকৰ নিজৰ উন্নতিও দেখা পাব। আপোনাৰ সংগীৰ লগত আজি পুৰণি কথা এটা লৈ হাঁহিবলৈ সুযোগ পাব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। অবিবাহিতসকলে আজি তেওঁলোকৰ পুৰণি চিনাকিৰ সৈতে নৱীকৃত সংযোগ অনুভৱ কৰিব আৰু পুনৰ তেওঁলোকৰ সম্পৰ্ক স্থাপন হোৱা পৰিলক্ষিত হ'ব। ফোনৰ জৰিয়তে আজি আৱেগিক কথা বতৰাবোৰ পতাৰ সম্ভাৱনা আছে। আপোনাৰ সম্পৰ্কত অকথিত অনুভৱ আজি স্বাভাৱিকতে ওলাই আহিব পাৰে। প্ৰতিশ্ৰুতি নৱীকৰণৰ ইচ্ছা আজি বৃদ্ধি পাব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখিব। আপোনাৰ শৰীৰটো আজি অলপ লেহিমীয়া হ'ব যদিও আৰামদায়ক অনুভৱ কৰিব। আপোনাৰ শক্তি লেহিমীয়া আৰু স্থিৰ হ'ব। গাঁঠিৰ বিষৰ সমস্যাই পুনৰ গা কৰি উঠিব পাৰে, গতিকে আপোনালোকৰ গৰম পানী এই ক্ষেত্ৰত সকাহ দিব। কোমল খাদ্য খাবলৈ চেষ্টা কৰিব। পুৰণি চিকিৎসা বা ৰুটিনৰ পুনৰ আৰম্ভ কৰাৰ আজি আপোনালোকৰ আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত আৱেগিক শিথিলতাই আপোনাৰ শৰীৰক শান্ত কৰি ৰাখিব, গতিকে শাৰীৰিক ক্ষেত্ৰত আপোনালোকে নিজৰ যিমানখিনি পাৰে যত্ন ল'বলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ মনটোৱে সতেজ অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ উদযাপন আৰু আদৰণীয় হ'ব। বয়োজ্যেষ্ঠসকল আপোনাৰ ওপৰত আজি সন্তুষ্ট অনুভৱ কৰিব। সন্তানে আজি আপোনাৰ নতুন ধাৰণালৈ উত্তেজিত হ'ব পাৰে, গতিকে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব। সৃষ্টিশীল কামৰ প্ৰতি মহিলাসকলে অধিক আকাংক্ষা অনুভৱ কৰিব। পৰিয়ালটোৰ বাবে এটা সৰু চমক সম্ভাৱনাও আছে। আৰ্থিক বিষয়ত আশাৰ নতুন ৰশ্মি ওলাই আহিব পাৰে। কিছু ভাল খবৰৰ মাজেৰে আপোনালোকে আজি পাৰ কৰিব দিনটো। সম্পৰ্কবোৰ আজি অধিক আন্তৰিক আৰু অন্তৰংগ হৈ পৰাৰ সম্ভাৱনাও আছে। এটা প্ৰজেক্টৰ আৰম্ভণি আজি শক্তিশালী হ'ব। পৰিচালনা, ডিজাইন, চিকিৎসা বা শিক্ষাৰ ক্ষেত্ৰত কাম কৰাসকলে উৎসাহজনক সংকেত আজি লাভ কৰিব। এজন জ্যেষ্ঠৰ পৰা অপ্ৰত্যাশিত সমৰ্থনৰ সম্ভাৱনাও আছে। ফ্ৰিলেন্সাৰসকলৰ কামৰ বাবে আজি নতুন ক্লায়েণ্টৰ সম্ভাৱনাও থাকিব। ষ্টাৰ্টআপৰ লগত জড়িতসকলে এটা নতুন ধাৰণা লাভ কৰি তেওঁলোকে নিজৰ ব্যক্তিগত উন্নতিও দেখা পাব। আপোনাৰ হৃদয় আজি উদাৰ আৰু মুকলি হ'ব। আপোনাৰ সংগীৰ প্ৰতি থকা মৰম আৰু গভীৰতা আজি আপোনাক আপ্লুত কৰিব। আৱেগবোৰ স্বাভাৱিকভাৱে বৈ আহিব আজি। অবিবাহিতসকলে নতুন কাৰোবাক লগ পাই তেওঁলোকে সুখী হ'ব আৰু তেওঁলোকৰ যদি চেষ্টা কৰে তেনেহ'লে ঘনিষ্ঠতাও বৃদ্ধি পাব। গ্ৰহণ, বিশ্বাস আৰু কোমলতা প্ৰেমলৈ ঘূৰি আহিলে আপোনালোকৰ বাবে ভাল ফল কঢ়িয়াই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ ছালখন আজি জিলিকি উঠিব। হৰমনৰ ভাৰসাম্য উন্নত হ'ব। মৃদু মূৰৰ বিষৰ সমস্যা থাকিব পাৰে, কিন্তু সোনকালে আপোনাৰ কমি যাব। টোপনি আজি গভীৰ আৰু জিৰণিদায়ক হ'ব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত আজি ভাল প্ৰভাৱ দেখিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ হাঁহিয়ে ঘৰৰ পৰিৱেশ লঘু কৰি তুলিব। মহিলাসকলে এক বেলেগ শক্তি অনুভৱ কৰিব আৰু ৰাতিপুৱাৰ পৰাই নিজৰ কামত এক নৱীকৃত গতিও অনুভৱ কৰিব। পৰিয়ালত এটা পুৰণি সিদ্ধান্তৰ সন্দৰ্ভত স্পষ্টতা ওলাই আহিব পাৰে। আৰ্থিক বিষয়ৰ সন্দৰ্ভত সকাহ অনুভৱ কৰিব আৰু স্থবিৰ হৈ পৰা প্ৰকল্প এটাক আগবাঢ়ি যোৱাৰ সুযোগ পাব। কোনো উদযাপন বা ছুটি ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাটো আপোনাৰ বাবে ভাল হ'ব। পুৰণি ভুল বুজাবুজিবোৰ যেন বিলীন হৈ পৰিব। কাৰ্যালয়ত আপোনাৰ কামৰ বোজা কমি যাব আৰু আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সিদ্ধান্তবোৰ সহজে গ্ৰহণ কৰিব। নতুন দায়িত্বই আপোনাৰ সম্ভাৱনাক আজি কিছু পৰিচালনা কৰাৰ সম্ভাৱনা আছে। এজন ঊৰ্ধ্বতন বিষয়াৰ পৰা অপ্ৰত্যাশিত সমৰ্থনে আপোনাৰ পৰিকল্পনা অগ্ৰগতি ত্বৰান্বিত কৰিব আৰু আপোনাৰ আজি গুৰুত্বপূৰ্ণ ফাইল বা উপস্থাপনসমূহৰ ওপৰত দৃঢ় দখল বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত উন্নতি দেখিব। নিবনুৱা ব্যক্তিয়ে অভাৱনীয় সুযোগৰ সন্মুখীন হ'ব, কিন্তু চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। সম্পৰ্কত স্বাভাৱিকভাৱে নিজৰ বুলি ভবা অনুভৱ স্পষ্ট হ'ব। সংগীৰ সৈতে হাঁহি আৰু মজা আপোনাৰ বৃদ্ধি পাব।
আপুনি হয়তো নিজকে সৰু অনুষ্ঠান এটাৰ পৰিকল্পনা বা বাহিৰলৈ ওলাই যোৱাৰ সম্ভাৱনা বা পৰিকল্পনা দেখিব। অবিবাহিতসকলে নিজকে কথা বতৰাত লিপ্ত হোৱা দেখিব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব। ঘৰুৱা কাম কাজৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ পত্নীৰ সৈতে একেলগে কাম কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ভাল হোৱা পৰিলক্ষিত হ'ব। ৰাতিপুৱা লঘু ব্যায়াম আৰু দ্ৰুত খোজ কাঢ়িলে আপোনালোকে দিনটো ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। হজম শক্তি স্বাভাৱিক হ'ব। আজি মাত্ৰ অনিয়মিত খাদ্যবোৰ পৰিহাৰ কৰিব। ৰ'দত বেছি সময় কটোৱাৰ পৰা বিৰত থাকিব। মৃদু জ্বৰে আপোনাৰ বিৰক্তি দিব পাৰে। আজি এটা সৰু অভ্যাস সলনি কৰিলে তাৎক্ষণিকভাৱে আপুনি লাভৱানো হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰৰ পৰিৱেশ ভাৰসাম্যপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। বয়োজ্যেষ্ঠসকলে সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ মতামতক মূল্য দিব। সন্তানৰ কাম কাজে আপোনাৰ আজি মনটো শান্তও কৰিব। গতিকে সন্তানৰ ক্ষেত্ৰত আপুনি আজি ভালদৰে গুৰুত্ব দিবলৈও চেষ্টা কৰিব। মহিলাসকলে বাকী থকা কামবোৰত স্পষ্ট দিশ বিচাৰি পাব আজি, আৰু তেওঁলোকৰ দ্বাৰা আজি ঘৰখনো ভালদৰে পৰিচালিত হ'ব। দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যা এটাৰ বাবে উপযুক্ত সমাধানৰ উন্মেষ ঘটিব। বিত্তীয় বিষয়সমূহ সুস্থিৰ হৈ থাকিব বৰ্তমান সময়ৰ কাৰণে, আৰু স্থবিৰ হৈ পৰা প্ৰকল্পসমূহে পুনৰ অগ্ৰগতিও লাভ কৰিব। কৰ্মক্ষেত্ৰত সংশোধন আৰু অনুশাসন আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ, অনুমতিসমূহ বা নীতি নিয়ম বা নিয়ম ভিত্তিক যিবোৰ পদ্ধতিগত যিবোৰ কাগজ, সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। সহকৰ্মীসকলে আপোনাৰ ধাৰণাবোৰ যুক্তিসংগত বুলি বিবেচনাও কৰিব আৰু আপোনাক সহায়ো কৰিব। আজি কোনো সভাত আপোনাৰ মতামতক আজি নিৰ্ণায়ক প্ৰভাৱ পৰা দেখা পাব। আপোনাৰ নিৰপেক্ষতাই আপোনাৰ বিষয়াসকলক আপ্লুত কৰিব। গতিকে আপোনাৰ নিজৰ দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজৰ মতে আপুনি নিজৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ চলাই নিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু আপোনালোকে নতুন নতুন অগ্ৰগতিও দেখিবলৈ সক্ষম হ'ব। সম্পৰ্কত স্বচ্ছতা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে সম্পৰ্কত যদি স্বচ্ছতা বজাই ৰাখে তেনেহ'লে মধুৰতা বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ সঙ্গীৰ সৈতে যিকোনো ভুল বুজাবুজিৰ বিষয়ে আজি মুকলিকৈ আলোচনা কৰক। ইয়াৰ ফলত আপোনালোকৰ বিষয়টো তৎক্ষণাত স্পষ্ট হৈ পৰিব। ইজনে সিজনৰ অনুভৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। অবিবাহিতসকলে বন্ধু বা চিনাকিৰ জৰিয়তে সুষম শান্তৰ যোগাযোগৰ বিচাৰি পাব। পুৰণি মতানৈক্য বিনা সংঘাতৰ সমাধান হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুদিন ধৰি যিবোৰ কাম পৰি আছিলে বা যিবোৰ সৰু আদি চেকআপ আদি পৰি আছিলে কৰিবলৈ, সেইবোৰ আজি মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। ডিঙিত সামান্য আপোনালোকে টান অনুভৱ কৰিব। লগে লগে যদি জিৰণি লয় তেনেহ'লে এইবোৰ ভালদৰে সম্পন্ন হ'ব। টোপনি সাধাৰণতে আজি ভালেই দেখা গৈছে, আৰু ভাগৰুৱা অনুভৱ কৰিলেও আপোনালোকে যদি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ ভিতৰতে নিজৰ বুলি ভবা আৰু আৰামৰ ভাৱ এটাই বিৰাজ কৰিব। বয়োজ্যেষ্ঠসকলে কিছু উপদেশ দি আপোনাৰ মেজাজ লঘু কৰি তুলিব। ইয়াৰ ফলত আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে স্থাপন কৰিব পাৰিব। আপোনাৰ সন্তানে এটা সৰু কীৰ্তিত্বই ঘৰখনলৈ আনন্দ কঢ়িয়াই অনাৰ পৰিলক্ষিত হ'ব, যাৰ ফলত আপোনালোকে সুখী হ'ব। ঘৰুৱা কাম কাজৰ সৈতে মহিলাসকলে সহায় লাভ কৰি তেওঁলোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ পৰা অহা এটা বাৰ্তাই সুখ কঢ়িয়াই আনিব। সৰু সৰু আৰ্থিক মানসিক চাপ লাঘৱ হ'ব, যাৰ ফলত দিনটো আজি শান্তিপূৰ্ণ হৈ পৰিব। ভাই ভনীৰ সৈতে এটা স্মৃতিয়ে আজি আপোনালোকৰ হাঁহি কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত দলীয় কাম কাজ শক্তিশালী হ'ব। গ্ৰুপ প্ৰজেক্টত আপোনাৰ ভূমিকা আজি স্পষ্ট হ'ব আৰু সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ সুষম আচৰণত আপোনাৰ সহকৰ্মীসকল আপ্লুত হ'ব আৰু আপোনাৰ পৰামৰ্শসমূহ সভাত তৎকালীনভাৱে গ্ৰহণো কৰা হ'ব। কৰ্মচাৰীসকলৰ দ্বাৰা আজি আপোনালোকে কৰ্মক্ষেত্ৰত শান্ত আৰু আৰামদায়ক পৰিৱেশো বিচাৰি পাব। আজি আপোনাৰ সংগীৰ লগত দিনটো বৰ সুখৰে পাৰ কৰিব পাৰিব। আপুনি মুকলি কথা বতৰা পাতিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সৰু সৰু কথাবোৰত আজি আপোনালোকৰ কিছু মধুৰতা দেখা পাব। বিশ্বাস আৰু আৱেগিক ঘনিষ্ঠতা আপোনাৰ সম্পৰ্কত বৃদ্ধি পাব। আপোনাৰ পৰিয়ালে আপোনাৰ সম্পৰ্কক গ্ৰহণ কৰাৰ দিশত আগবাঢ়িব। অবিবাহিতসকলে কোনোবা শান্ত আৰু বুজাবুজিৰ সৈতে সংযোগ অনুভৱ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। মন আৰু শৰীৰ দুয়োটাই সুস্থিৰ যি অনুভৱ কৰিব। পেটৰ যিকোনো মৃদু সমস্যা সুষম খাদ্যৰ দ্বাৰা উপশম হ'ব। পানীৰ পৰিমাণ বৃদ্ধি কৰিলে শক্তি বজাই ৰখাত আপোনাৰ সহায় হ'ব। ৰাতিপুৱা লঘু ব্যায়াম আদি কৰিলে আপোনালোকৰ শিথিলতা আহিব আৰু টোপনি আগতকৈও ভাল হৈ আহিব।
আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ পৰীক্ষা নিৰীক্ষা আছে সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।